নমস্কাৰ। আজি মই বিশেষ এটা অনুষ্ঠান পাতি থাকোঁ মই প্ৰতি সোমবাৰে। ইয়াৰ আগত মই আমাৰ ডিমেশ্বৰ বৰা সাক্ষাৎকাৰ এটা মই লৈছিলোঁ। তেওঁ বিষয়টো মই ৰিডিং কৰি পেলাই মই প্ৰচাৰ কৰিছিলোঁ ফেচবুকৰ জৰিয়তে। কাৰণ ডিমেশ্বৰ মামা বুলি চবেই চিনি পায় আৰু সকলোৱে তেওঁক বিচাৰি থাকিছিল কাৰণে সকলোৱে মোক ফোন কৰি সোধে যে ডিমেশ্বৰ ভাল আছেনে, মামা জীয়াই আছেনে। সেইকাৰণে মই এটা সাক্ষাৎকাৰ লৈছিলোঁ আৰু তেওঁ কথাখিনি বাণীবদ্ধ কৰি ৰাখিছিলোঁ। ঠিক সেইদৰে আপুনি মোৰ এগৰাকী শিক্ষাগুৰু আছিলে, সেইকাৰণে আপোনাৰ কথাখিনি মই বাণীবদ্ধ ৰূপত আপুনি কেনেদৰে সৰুকালটো পাৰ কৰিছিলে, পঢ়াশালী LP স্কুলত কেনেকৈ পঢ়িছিলে, হাই স্কুলত কেনেকৈ পঢ়িছিলে, কোনে শিক্ষকতা কৰিছিলে, আপোনাক পঢ়াইছিলে, সেই বিষয়খিনি জানিবৰ কাৰণে আপোনাৰ ওচৰত কথা পাতিবলৈ আহিছোঁ। কথোপকথন ইয়াত কোনো TV চেনেলৰ সাংবাদিকতে মই হেৰি কৰিবলৈ অহা নাই। আপোনাৰ মোৰ মাজত যিখিনি মানে ব্যক্তিগত সম্পৰ্ক, ছাত্ৰ হিচাপে মই আপোনাৰ লগত যিটো সম্পৰ্ক, আৰু আপুনি এফালে মোক পেহিটো হয়, মোৰ ঘৰৰ ওচৰতে যিহেতু আপোনাৰ ঘৰ, এই কথাখিনি জানিবৰ কাৰণে আপোনাৰ পৰা মই এটা সময় বিচাৰিছিলোঁ। আপুনি সময় দিছে তাৰ কাৰণে ধন্যবাদ। আৰু আপুনি ইয়াতে আপোনাৰ বহুত ল'ৰা ছোৱালী ৰাতিপুৱা দুপৰীয়া গধূলা আপুনি পঢ়াই আছে, গতিকে আপুনি এই কথাখিনি ক'বৰ কাৰণে জানিবৰ কাৰণে আপোনাৰ পৰা মই এই সময়খন লৈছোঁ। আপুনি কওকচোন, আপোনাৰ নামটো কওক। মোৰ নাম মীৰা ফুকন। হয় হয়। মই এই চাংচুকী, মোৰ অৰিজিনেল ঘৰ দক্ষিণ চাংচুকী। আৰু মোৰ দেউতাৰ নাম শ্ৰীৰাম ফুকন। মাৰ নাম? মাৰ নাম জয়মতী ফুকন। মা দেউতা দুজনে ঢুকাল মোৰ। আৰু সেইখন ঘৰতে ডাঙৰ হৈছিলোঁ। তাতে আমাৰ ঘৰখন এখন সাংস্কৃতিক ঘৰে আছিলে। তাত আমাৰ দেউতাইও তবলা বজাইছিল। দেউতাই তবলা বজাইছিল। তাৰপিছত আমাৰ ল'ৰা ছোৱালী 4টা, ছোৱালী 3জনী, ল'ৰা 8জন, মই চবতকৈ ডাঙৰ। পেহীদকৰ নাম কি আছিলে? হীৰা বাইদেউ। মানিক ভিন্দু হীৰা পৰিবাৰ আছিলে, তেওঁ ঢুকাল। তাৰপিছত জ্যোৎস্না ফুকন, মোৰ সৈতে ছোৱালী 3জনী আৰু ল'ৰা অজিত ফুকন। নিপেন ফুকন বুলি জানে, আৰু এই ফুকন বুলি আমি ঘৰত আমি নিপেন ফুকন বুলি নাজানো। পঢ়াশালীত নিপেন ফুকন, কিন্তু ইয়াত মানে অজিত দা বুলিয়ে চিনি পাওঁ। গাঁৱত চবেই অজিত বুলিয়ে জানে। আৰু তেওঁ হেৰি বজায়, ঢোলকি বজায়, হাৰমনিয়াম চব বজায়। তাৰপিছত মোৰ এতিয়া সৰু ভনী জ্যোৎস্না ফুকন। তাইও গান গায়, এতিয়াও তাই গান গাই থাকে ষ্টাৰ। এই টিভিতে হেৰিতে মনত পৰে, মই যেতিয়া আমি সৰু হৈ থাকোঁ তেতিয়া আপোনালোকৰ সেইখন ঘৰলৈ আহোঁ, আহিলে তাতে এই আমাৰ ৰাজকুমাৰ ৰবিদাস, দিলীপ মজুমদাৰ, আকৌ বিমান দা ককাই, বিধান, যিমানখিনি মানুহ মানে সংস্কৃতিৰ লগত জড়িত, বিজয় ভূঞা দা, সন্ধ্যা মেনন বাইদেউ, এই সকলো সেইখন ঘৰলৈ আহে। মোৰ মনত আমি যেতিয়া সৰু LP স্কুলত পঢ়োঁ, আমি ভয়ে কৰি আহোঁ। কুশল ৰাভা আহিছে আমাৰ ঘৰলৈ। তেনেকৈ সংস্কৃতি জগতৰ মানুহখিনি, তাৰমানে যিখিনি আমি ঢুকি পোৱা আমাৰ হেৰিয়ে, সেইখিনি মানুহ আমাৰ ঘৰলৈ আহে আগতে। আকৌ এই আমাৰ গাঁৱৰ যে বুবুলি দা এতিয়া গুৱাহাটীত থাকে যে, ৰূপৰাম দাহঁতৰ আমাৰ হাইস্কুলৰ পিছফালৰ ঘৰটো। আমাৰ ঘৰতে মানে সংস্কৃতি আড্ডা চলি থাকে। তাৰপিছত আপুনি LP স্কুল? মই LP স্কুলৰ মই হেৰি তাতে পঢ়িছিলোঁ। তাৰে হেৰি যে 63 নং চাংচুকী প্ৰাথমিক বিদ্যালয়। 63 নং চাংচুকী প্ৰাথমিক বিদ্যালয়ত পঢ়িছিলোঁ। আমি পঢ়া দিনত তাৰমানে প্ৰধান শিক্ষক তেতিয়া আছিলে চৰাইঙি বুদ্ধি মাষ্টৰ বুলি কয়, বুদ্ধি ছাৰ। আমি পোৱা নাই। আমি মানে আমিও বেছি দিন নাপালোঁ। বুদ্ধি ছাৰ আমি ভাল পাওঁ খুব। তাৰপিছত এই সুনন্দ খনিকৰ, মই তেখেতক পাইছোঁ। তাৰপিছত তেখেতৰ মনত আছে মাষ্টৰ বুলি কয়, ভকত গাঁও মনৰ বৰুৱা, কুশলৰ দেউতা। তাৰপিছত আকৌ এই হালোৱা গাঁৱত আমি চেপেটা মাষ্টৰ বুলি আমি চিনি পাওঁ। গৈছোঁ মই আজি কিমান বছৰ পিছত, সেইদিনাখন পিতেকৰ মোৰ খুব ভাল সম্পৰ্ক আছিলে। যেতিয়া মই তেখেতৰ ঘৰলৈ গৈছোঁ, ফটোখন দেখিয়ে মোৰ শ্ৰদ্ধা কৰিছোঁ। এইজন মানুহ আমাৰ ইমান ধুনীয়াকৈ পৰিপাটিকৈ কাপোৰখিনি পিন্ধি আহে নহয়, ধুতিখন একদম খাৰা স্কুল, চোলাটো কিমান ধুনীয়াকৈ পিন্ধি আহে। প্ৰতিজন শিক্ষক ইমান ভাল পাইছে, মানে ফটোৱা টাইপৰ ধেমালিৰ মাজে পঢ়াই যে আমি খুব ভাল পাইছিলোঁ। তাৰপিছত এই বুদ্ধি ছাৰ তাৰমানে হেৰি হ'ল, ৰিটায়াৰ হ'ব। আমি তেতিয়া ৰিটায়াৰ হোৱা চোৱাৰ কথা নাজানো নহয়। তাৰপিছত সুনন্দ মাষ্টৰ মানে আমি ইমান এটা ভাল নাপাওঁ, সেইকাৰণে কিন্তু ভাল পঢ়ায়, ভাল শাসন।
মৌখিক ধৰাই কৰিব নোৱাৰোঁ আৰু ছাৰ এটা হেৰি আছিলে এই তেতিয়া চেণ্টাৰৰ ছেক্ৰেটেৰী থাকে নহয় এই চেণ্টাৰৰ ছেক্ৰেটেৰী মানে ছাৰৰ জীয়েকো আপোনালোকে পঢ়িছিলে মিনু সন্দিকৈ এতিয়া গুৱাহাটীত থাকে আমাৰ ঘৰত পঢ়িছিলে পঢ়োঁতে মানে তাইক সুধোঁ আজি আহিবনে ছাৰ কানমাৰলৈ যাব নেকি হেৰি কামত অফিচৰ কামত যে যায় ছেক্ৰেটেৰী যেতিয়া নেযায় আহিব বুলি ক'লে আমি বেয়া পাওঁ তেতিয়া যে আমি বহুৱাৰ ভিতৰত অঁ টিকা উলিয়াই তেতিয়া অঁ একে পিন্ধি দাঙি লৈ অঁ আমাক এনেকৈ ইমানখিনি একোচা হেৰি লৈ যাব দিয়ে এছাৰি লৈ যাব দিয়ে হাতখন এনেকৈ লয় পেলাই ইয়াত পিতে সেইটো শিক্ষা আমি পাইছোঁ সেইটো আপোনালোকে পাইছে অঁ আৰু চব পৰিপাতি ছাৰ আছিলে মনোজ মনোজ ছাৰ সেই সিদিনাখনলৈকে তেওঁৰ ঢুকুৱা আগমুহূৰ্তলৈকে পৰিপাতি হৈ থাকিল সেই তাৰে সেইখন আমাৰ পঢ়া স্কুলখনৰ পাছফালে সেই মহিলৰ শইকীয়া মানে বাৰী আছিলে সেই বাৰী তাত সোণাৰু গছ আছিলে সেই সোণাৰুৰ তলখন একদম ছাৰে লগাই চাফা কৰাই পেলাই আৰু সিহঁতে এই মহিলৰ শইকীয়া মানুহৰ মানে এলাও কৰিছে আৰু সেই ল'ৰা ছোৱালী ইয়াতো নি পঢ়াব পাৰিব এনেকৈ পেলাই তেওঁলোকে যথেষ্ট মানে হেৰি কৰিছে আৰু সুবিধা দিছিলে তাতো গৈ মানে আমাক বাহিৰত মিলি পঢ়াই গৈ যে সেই পঢ়াবৰ কাৰণে যিটো পৰিৱেশ সৃষ্টি কৰিব লাগে মনো চাই সেইখিনি কৰে মানে স্কুললৈ আহি গোটেই স্কুল চাফ চিকুণ কৰাই ল'ৰা ছোৱালীৰ লগত ইমান পৰিপাতি চাই আছিলে সেইখিনি চাই আমি পাইছিলোঁ এল পি স্কুলত তাৰপিছত হাইস্কুললৈ যেতিয়া আহিলোঁ চানচিঙা হাইস্কুল তাত এম ই বেলেগ আছিলে এম ই আৰু হাই বেলেগ এম ই প্ৰধান শিক্ষক আছিলে বিৰিয়ম ছাৰ অঁ তাৰপিছত আকৌ এই হাইস্কুলৰ আছিলে ৰবিয়াম ছাৰ এতিয়া এম ই যেতিয়া আমি আছিলোঁ এম ই খাপত আছিলে বিজি ছাৰ মণি শইকীয়া ছাৰ চিদানন্দ শৰ্মা ছাৰ তাৰপিছত লীলা বৰা ছাৰ এয়া আছিল লীলা বৰা ছাৰ মানে ইমান পৰিপাতি একে কাপোৰ এখন লৈ আহা আহোঁতে আহি পেলাই বেঞ্চিখন বহা চকীখন গুচেহি নিজাকৈ টেবুলখন যিখন পৰিষ্কাৰ পৰিচ্ছন্ন ৰাখি পৰিপাতি আৰু একে গোটেই ইস্তিফা চোলাই পিন্ধি পিন্ধি আহে আৰু চিদানন্দ ছাৰ আমাক খাব দিয়ে তাতে এই সেই চেনীৰ মিহলাই পেলাই খুন্দনাত খুন্দি আনে আনি পেলাই আমাক লওঁ বুলি কয় সেয়া খাইছোঁ তাৰপিছত এই এম ই খাপত সেয়া তাৰপিছত হাই খাপত আহিলোঁ আহি পেলাই আমি আপোনালোকৰ কোন আছিলে মোৰ মনত আছেনে কোন ছাত্ৰ ছাত্ৰী আছিলে আপোনালোকৰ ধৰি লওক মিনু পেহীৰ কথা ক'লে আপুনি দুলু আমাৰ দুলু পেহী কুমুদ দাহঁতৰ মোৰ তাৰপিছত আকৌ ধৰ্মেশ্বৰ ধৰ্মেশ্বৰ বাই তেওঁ এতিয়া যে হেৰিত থাকে এই বৈশিষ্ট্যত থাকে এতিয়া তেওঁ ভাল পঢ়া শুনা আমাৰ ডিমেশ্বৰ মই সেই কথাটো কৈছোঁ ভাল চোকা হাইস্কুলত ভাল নাম লৈছে ফাৰ্ষ্ট ডিভিজন পোৱা প্ৰথম হয় তেখেতৰ নাম লৈছে নাম ডিমেশ্বৰ এই ডিমেশ্বৰ আমি একেলগে পঢ়া তাৰপিছত আকৌ দিনেশ্বৰ বুলি কোৱা এটা আছিল হেৰিলৈ উঠি গ'ল মই তেখেতক এই পমিলা নে ক'ব লাগিব পমিলাৰ ফালে উঠি গ'ল তাৰপিছত আকৌ দম্ভেশ্বৰ যে পাইছোঁ এই দম্ভেশ্বৰ মোৰ লগত পঢ়া তাৰপিছত এইপিনে আছিলে মহিমা ফুকন বুলি কয় মোক পোৱা নাই আমাৰ এই যে আমাৰ এই লীলাদাহঁতৰ যে আছিলে ইহঁতে যে ঘৰটো এইটো যে আমাৰ কি বাইদেউ আছিলে পমিলা বাইদেউৰ লগত একেলগে থাকে যে মহে বাইদেউ মহে পেহী আগত পমিলা বাইদেউ ডাঙৰ এতিয়া ডাঙৰ পমিলা বাইদেউ আমাৰ তেখেতৰ লগত পঢ়া সেয়া পালোঁ তাৰপিছত আকৌ নতুনকৈ সোমাইছিলি বহুত মানে স্কুল ভেঞ্চাৰ স্কুল যে স্কুল ভেঞ্চাৰ স্কুলত বহুত শিক্ষক সলনি হৈ থাকে নহয় এই মুভি শইকীয়া ছাৰ যে এইখন কি কি গাঁও যদু ছাৰৰ হালভগত এবাৰ মানে হেৰি মুভি ছাৰৰ মানে হেৰি এই ভৰিটো ভাঙিব তেতিয়া মই ছাৰক খবৰ কৰি গৈছোঁ একেলগে মই শিক্ষকতা কৰিছোঁ মুভি শইকীয়াৰ লগত তেতিয়া ছাৰক খবৰ ল'বলৈ গৈছোঁ যাওঁতে মানে এই গম পালোঁ যে যদু ছাৰৰ ঘৰ এইখিনিতে মই ছাৰৰ ঘৰত সোমাই আহিছোঁ ছাৰ ঘৰত নাপালোঁ কিন্তু ঘৈণীয়েকৰ মাত ছাৰ লগাই পাইছোঁ মই সেইদিনা যাওঁতে পাইছোঁ মই গৈ পাইছোঁ চিনাকি ছাৰটো ঢুকালে মানুহগৰাকী আছে ঘৈণীয়েককে মানে মাতি মেলি আহিছোঁ আৰু এই হাইস্কুলত যেনে বহুত মানে ছাৰ চন্দ্ৰমতে
চন্দ্ৰমুদৈ ছাৰ এই আমাৰ তাৰে চন্দ্ৰমুদৈ ছাৰ আছেনে দোকানত জানো গম নাপাওঁ ক'ব পৰা নাই। তাৰপিছত আকৌ কমল বৰা আছিলে কমল বৰা ছাৰ হেৰি এই গুৰিমাৰী আছিলে কমল বৰা ছাৰ এই DSP হ'ল তাৰপিছত এই চন্দ্ৰমুদৈ হাই এই ছেক্ৰেটাৰীয়েটত কাম শুনিছোঁ লগ পোৱা নাই এতিয়া ছাৰ ভাল আছে আকৌ এই সুৰেশ্বৰ দেউতাক সংস্কৃত পঢ়াইছিলে সমষ্টি আছিলে আকৌ তেওঁলোকৰ মই যেতিয়া পঢ়িছিলোঁ আপোনালোকে পঢ়াইছিলে মোৰ মনত আছে মানে তেওঁলোকে সাজ পোছাক পৰিপাটিকৈ পিন্ধিছে ধুতিখন কিমান ধুনীয়াকৈ পিন্ধি যায় চেণ্ডেলটো কি ধুনীয়াকৈ চাব আপোনাৰ হাত দীঘল চোলা এটা চশমা যে পিন্ধি যায় আমাৰ সংস্কৃত যে পঢ়ে আমাৰ বিনোদৰ দেউতাকে মনত আছে মানে ৰবিৰাম ছাৰৰ মনত আছে ক্লাছ 7ত নে 6ত থাকোঁতে তেওঁ ঢুকাইছে সেই তেতিয়া ছাৰ ঢুকোৱাৰ দুদিনমানৰ আগতে আমাৰ এই যে হেৰি তেওঁ ডাঙৰটো লোৱা আমাৰ হেৰি অকণৰ ককাই তেওঁ দেউতাকৰ নাম কি আছিলে দুল হাজৰিকা খুৰাই যে ভোগেশ্বৰ শইকীয়া ঘৰৰ কাষত যে কি নাম আছিলে আমি ইমান তেওঁ ল'ৰা ডাঙৰটো ল'ৰা এই নদীত মানে নদী বাঢ়ি আছে তাক মই এই তেতিয়া সেই 5 পইচা 5 অনা 1 অনা 2 অনা এনেকৈ 15 অনা দিবলৈ আছিল এই কুকিজ আনিব দিছিল মই কুকিজো আনিলোঁ স্কুলত সি মানে স্কুললৈ নাহি গৰু এই মেধিগাঁৱলৈ যোৱা গৰু নেকত ধৰি পেলাই সি গুচি গ'ল কিন্তু আধাতে এই ৰাস্তা এই অলপ গৈ পেলাই মানে এৰি দিলে এইটোতে তললৈ লৈ গৈছে সেইটো মোৰ মনত আছে আমাৰ ইয়াৰ অকণ যে অকণ কলিতা ককাই ডাঙৰ এতিয়াও মোৰ গা সিঁয়ৰি যায় মনত আছে সেইটো তাৰ অলপ দিনৰ পাছতে ৰবিৰাম ছাৰ ঢুকাইছে এই হাইস্কুলৰ ফিল্ডৰ পানী মনত আছে মোৰ কিমান শকত হ'ব মানুহ বা কেনেকুৱা মানুহ যেতিয়া এই হাইস্কুললৈ সোমাই আহে তেতিয়া মানে গপচ মানে মানে তেওঁক চাজিয়ে তাৰমানে চেৰেং লৈ আহে তেওঁক তেখেতক বেছি দিন নাপালোঁ খুব কম দিনৰ কাৰণে পালোঁ আমাক পঢ়াইছে আমি মানে একেলগে শিক্ষকতাও কৰিছোঁ ৰবিৰাম ছাৰ এয়ালৈ শিক্ষকতা কৰিছোঁ কিন্তু আমি ভিউ ছাৰ ৰবীন্দ্ৰ ছাৰ এতিয়া ধৰ কওঁ এতিয়া তাৰমানে এই যিটো ব্যক্তিত্ব এই ব্যক্তিত্বৰ কাৰণে ভিউ ছাৰটো বহুত গামাৰ বহুত শিকালে গামাৰ কিতাপো লিখিছে ছাৰ আকৌ গগবন্ধত মাতি আনে গগবন্ধত মাতি পেলাই মানে এক্সট্ৰাকৈ পঢ়াইছিলে এইটো নোৱাৰিলে একে কান্দোলে চৰাও তেতিয়া সেয়া দিন আছিলে এতিয়াতো সেই পিটিবই নোৱাৰে এতিয়া পিটিব নোৱাৰিব নিয়ম নাই আপুনি কৈ যাওক আপোনালোকৰ শিক্ষকতা কোন কোন কৰিছিলে আমাৰ প্ৰভাত ছাৰ আছিলে প্ৰভাত ছাৰ আছিলে প্ৰবীণ ছাৰ আকৌ মোহিনী ছাৰ তাৰপিছত আমাৰ ডিমেশ্বৰ ৰাজখোৱা ছাৰ তাৰপিছতে আমাৰ গোবিন্দ ছাৰ আছিলে তাৰপিছতে দয়াম কলিতা ছাৰ তাৰপিছত কৃষ্ণ ছাৰ আছিলে অসমীয়া পঢ়াইছিলে মনত আছে প্ৰবীণ ছাৰ কিন্তু মাজতে মই এঘৰত পাইছিলোঁ আমাৰ ৰাজু দা যে এই যোগেশ্বৰ বৰা মাক ঢুকাইছিলে তেওঁ পৰিবাৰ ঢুকাৰ তাতে মই পাইছিলোঁ তেওঁ একপি ফটো মই ৰখাই আছিলোঁ সেই ফটোকপি মই সেইদিনা মই ফেচবুকত দিলোঁ ছাৰক এজনে সুধিছে বাবুলদা নেকি নহয় প্ৰবীণ ছাৰ মানে ৰাখি থৈছে ইয়ালৈ আহোঁতে এজন মই প্ৰভাত ছাৰ ফটোখন ৰাখিছোঁ তাৰমানে সেইসকলৰ প্ৰতি মই যেতিয়া পঢ়িছিলোঁ সেইসকলৰ প্ৰতি এটা মানে আমাৰ আন্তৰিকতা এটা আছিলে শ্ৰদ্ধা এটা আছিলে তাৰমানে মই এতিয়া আপুনি চাওক যেতিয়া আমি স্কুলত পঢ়িছিলোঁ আপুনিও মনত আছে চাগৈ আপোনাৰ লগৰখিনিও এতিয়া আমাৰ এজন কোনোবা এজন শিক্ষক আহে এতিয়া আমি চাইকেলত উঠি গ'লে নামি যাওঁ এতিয়া ল'ৰা ছোৱালীয়ে সেইটো নাই ছোৱালীয়ে চাইকেল ছাতিটো নমায় এতিয়া তেনেকুৱা প্ৰয়োজনীয়তাবিলাক কমি গৈছে আৰু ল'ৰা ছোৱালী বেছি আগবাঢ়িছে আপুনি হেৰি ন আপুনিতো কস্তুৰবা ফুকনৰ মাক কস্তুৰবা ফুকনে সেই সময়ত খুব বিখ্যাত হৈছিলে মোৰ মনত পেলাব পৰা নাই তেওঁ গোৱা গান কি কেছেট আছিলে কি গান আছিলে অজিতদাৰ উজনিৰে গাভৰু মানে গোটেই পৰিচালনা কৰিছিলে এই বিজয় ভূঞা তাত এই বাদ্যযন্ত্ৰৰ লগত কোন আছিলে ৰাজকুমাৰ ৰবি থাকে তেওঁ এনেকৈ গোটেই আছিলে ঠিক কৰিছে তাক কোনে ক'ত বজাব লাগিব আৰু তেতিয়া সেইটো লৈ পেলাই
হেৰি হৈছিলে, বহুত ফাংচন পাইছিলে। অঁ অসমৰ বহুত জেগাত ফাংচন কৰিলে। অঁ কিন্তু আজিকালি নিচিনা যদি এই যে চেনেলবিলাক থাকিলে হয় তেতিয়া তেতিয়াহ'লে তাই প্ৰতিভাটো প্ৰকাশ পালে। পালেহেঁতেন। এতিয়া মানে সেইটো কাৰণে সেইবিলাক নাছিলে সেই সময়ত। তথাপিতো আমি মানে সেইটো কাৰণে তেতিয়াতো আমি 80,000 টকা খৰচ কৰিছোঁ হয় হয় কেছেটখন। অঁ অঁ এইটো পাৰিলে পাব্লিছ এটা হওক অঁ এইবিলাক হৈছে যথেষ্ট হৈছিলে বিখ্যাত তাইৰ নামটো বিখ্যাত হৈ বহুত গৈছিলে। হৈছিলে। অঁ এতিয়া মানে বিয়া বাৰু হোৱাৰ পিছত অঁ ল'ৰা ছোৱালী সংস্কাৰ হয় বহুত দায়িত্ব, হয় গিৰিয়েকৰ চাকৰি, তাৰ হয় চাকৰি, অঁ তাৰ উপৰি ল'ৰা ছোৱালীক খোৱাই বোৱাই পঠিয়াব লাগে। হয় এনেকুৱা ভেজালতে মানে এতিয়া প্ৰেক্টিছ কৰিব নোৱাৰা হৈছে। অঁ এতিয়া হয়তো ল'ৰা ছোৱালী ডাঙৰ হ'লে হয় আকৌ সিহঁতক যেতিয়া শিকাব হয় তাৰপিছত সেইটো প্ৰেক্টিছ কৰিব পাৰিব। তেওঁতো নগাঁও খেঞ্চত বিবাহ হৈছে ন। অঁ মই খুব সোনকালে মই এইবাৰ হয়তো আপোনাৰ পিছতেই দ্বিতীয়গৰাকী তেওঁ হ'ব সাক্ষাৎকাৰ। তেওঁ মানে তেওঁৰ কথাখিনি আপুনি যেনেকৈ মাক হিচাপে তেওঁৰ কথাখিনি কৈ আছে, তেওঁক মই সুধিম। তেওঁ যি সময়ত তেওঁ গান গাইছিলে, যি সময়ত কেছেট উলিয়াইছিলে, তেওঁ পঢ়া জীৱনৰ কথা, গোটেই কথাখিনি মই তেওঁ বাৰু মই বাণীবদ্ধ কৰি আছোঁ। কাৰণ এই কথাখিনি যেনেকৈ আপুনি এটা ক'লে যে এই এতিয়া যি চেনেলবিলাক আছিলে সেই সময়ত যদি থাকিলহেঁতেন, মই সেইকাৰণে আহিছোঁ আপোনালোকৰ সাক্ষাৎটো লৈছোঁ, যাতে এই কথাখিনি আমি যে পাতি আছোঁ, আপুনি মই আজি আছোঁ, অহাকালিও আমি নাইকিয়া হৈ যাম। কিন্তু এই কথাটো যে আমি ভিডিঅ' কৰি ৰাখি থৈছিলোঁ, এই ভৱিষ্যতৰ মানুহখিনিয়ে ছাত্ৰ ছাত্ৰী, আমাৰ মোৰ ছোৱালীৰ নাম গাৰ্গী, আপুনি পঢ়াইছে, ইয়াত আনিছে, পঢ়াই থাকে, আপুনি টিউশ্যন কৰি থাকে। গতিকে তাই যেতিয়া বিয়া হ'ব, তাইৰ ল'ৰা ছোৱালীক আমাৰ মিয়া বাইদেউ বুলি ক'ব। এই যে গান গোৱা আৰু এটা ইণ্টাৰেষ্টিং কথা আছে, দিখুলৈ মাতিলে এবাৰ, দিখু ধৰমডলা বুলি কয়, তালৈ মাতিলে, তাৰ এই সন্ধ্যা মানুহ আহিছে। মানে চিফ গেষ্ট আছিলে, চিফ আৰ্টিষ্ট আছিলে, মানে হেৰি সন্ধ্যা মানুহ এই মানে এইক মাতিছে আৰু হেৰি তাৰপিছত গ'লোঁ আৰু যাওঁতে তেতিয়াতো ৰাজকুমাৰ বজায় আমি যেতিয়া চাউণ্ড চিল লৈ গৈছিলোঁ, তেতিয়া ৰাজকুমাৰ মানে হেৰি ক'লে, নালাগে আমাৰ চাউণ্ড আপোনালোকৰ নালাগে, কিন্তু ভাল চাউণ্ড সেই চাউণ্ড তেতিয়া দিলে। তাৰপিছত আৰু এই গালে গাৰ পিছত মানে পাছত সন্ধ্যা মানে পাত্তা নাপালে। এই মানে ইমান ধুনীয়া হ'ল গান, একদম মানুহে দাঙি নিছে তাইক, মানে এই ষ্টেজৰ পৰা কোনে দাঙি নি আগুৰি ধৰিলৈকে আমি ক'ব নোৱাৰোঁ। কোনে গম নাপালে। এই সৰুটো খুৰাক গৈছিলে, তাই সৰু খুৰাক মই বা তাকে হৰিকান্ত এই সৰু খুৰাকে ধৰি নিছে, মানে কোনোবাই লৈ যাব দি পেলাই এনেকৈ এই আগুৰি ধৰিছে বুলি কোনে কি ক'ত উপহাৰ দিছে ঠিক নাই। এটা মানে নেপাললৈ গৈছিলে, নেপাললৈ যাওঁতে টুপি এটা আনিছিলে, সেই টুপিটোকে তাইকে পিন্ধাই দিছে। ইমান ভাল পাইছে, মানে ইমান কিবা দাঙিছে আৰু মানে আগুৰি ধৰিছে। নাই সেই সময়ত মই দেখিছিলোঁ, সেই সময়ত মানে অজিত দাই এই তেতিয়া এম্বেচাডৰ আছিলে, এতিয়া সেই এম্বেচাডৰবিলাক নাইকিয়া হ'ল। এই এম্বেচাডৰ উঠি তেওঁ কচুবা ফুকন আৰু জ্যোৎস্না পেহীদেউ এনেই মানে লগত লৈ গান গাই ফুৰা মোৰ মনত আছে। মোৰ এটা কথা মানে তাই তাৰ কাৰণে হেৰিবিলাক ফাংচনবিলাক পাইছে। নহয় এতিয়াও আপোনাৰ আপুনি যিখন ঘৰত জন্ম হৈছে সেইখন ঘৰত সাংস্কৃতিক মানৰ লগত এতিয়া ৰাণী ফুকন এতিয়া নেশ্যনেলত সেইনামটা নাম কৰি আহিছে। আৰু এতিয়া তেওঁ গৈ আছে, যোৱা ৰাতি অজিত দাৰ লগত দেউতাকৰ লগত ৰাণী ফুকনে শিৱসাগৰত হেৰি কৰিবলৈ গৈছে, খেলিব গৈছে, নিকেতন হৈ গৈছে, শংকৰদেৱ শিশু নিকেতন সাংস্কৃতিক হৈ পেলাই তাত খেলিবলৈ গৈছে। হায়দৰাবাদ নে কোন মধ্যপ্ৰদেশৰ, ৰাজস্থান নে মধ্যপ্ৰদেশ গৈছে, ঝাৰখণ্ডৰ। তাত যেতিয়াই হেৰি মানে ভালকৈ ৰিজাল্ট পাইছে, অজিত দাই বাপেকে মোলৈ ফোন মাৰিছে, ৰাণীয়ে ভাল ৰিজাল্ট কৰিলোঁ, ভাল ৰিজাল্ট কৰিলোঁ, মোলৈ ফোন কৰিছে। মই ৰাতি 11টা বজাত মই য'ত কাম কৰোঁ এতিয়া মই নাইট ডিউটি কৰি আছোঁ। তেতিয়াহ'লে অজিত দাৰ লগত আপোনাৰ লগত মোৰ যিটো ৰিলেশ্যন, যিটো ভাল পোৱা, সেইটো বেলেগৰ লগত তেনেকৈ নাথাকিব। আৰু সকলোৰ লগতে মই আপোনাৰ যিটো সাক্ষাৎকাৰ লৈ আছোঁ, এই সাক্ষাৎকাৰটো মই সকলোকে লোৱা নাই। আপোনাৰ সামাজিকভাৱে আপোনাৰ যিটো মানে আপোনাৰ প্ৰয়োজন, সেইসকল মানুহ যিসকলে আপুনি ধৰি লওক গুচি গ'ল, ইয়াৰ পৰা গুচি গ'লোঁ, অন্ততঃ সেই মানুহখিনিয়ে অভাৱৰ এতিয়া কমল পাই আজি বেয়া লাগিছে, খুব বেয়া লাগে। কমল দা 82 বছৰ ঢুকাইছে, কিন্তু কমল দা সৰুৰ পৰা ডাঙৰলৈকে কোনোৱে কমল দাক বেয়া নাপায়। নামঘৰটো বৰ নামঘৰত ধৰি ৰাখিলে সকলোকে, কোনেও কাকো তেওঁ টানকৈ ক'ব নোৱাৰে, ক'বই নিদিলে কাকো কমল দা। মই তেওঁ ভাবি থাকোঁতেই গ'ল, তেওঁ ভাবাই নাছিলোঁ যে তেওঁ মানে বেমাৰ 8 দিন 10 দিনতে ঢুকাব। তেওঁ ফোন কৰিলে ৰিচিভ কৰি কথা পাতে।
ফোন কৰিলে কথা পাতে ৰিচিভ কৰে। মই ভাবিছিলোঁ যে মই তেওঁক সাক্ষাৎকাৰ ল'ম নামঘৰ এই গোঁসাইঘৰতে তেওঁক মানে শৰণ আচাৰ্য যি 4 বছৰ আছিলে তাতে তেওঁক মই বহাই পেলাই এটা সাক্ষাৎকাৰ ল'ম, কিন্তু মোৰ সপোন পূৰ্ণ হ'ল। গতিকে এতিয়া মনত যিটো মোৰ মনত ভাৱ আহি যায়, মই যাৰ প্ৰতি মোৰ এতিয়া আৰু এজন মানুহৰ নাম মই লৈছিলোঁ, মানে মোক সময় দিব নোৱাৰিলোঁ। তেওঁ আহিছিলে বিহুত, পুষ্পেন্দ্ৰ বৰা, তেওঁ হাওৰাঘাটত থাকে, আমাৰ খগেশ দাহঁতৰ। মই সেইদিনা ফোন হেৰি যেতিয়া মানে ইয়াত ফেচবুকত তেওঁ এটা মন্তব্য দিছিলে, তাৰ বিপৰীতে মই লিখিছোঁ, আপুনি অকলশৰীয়া নহয়, মই আপোনাৰ সাক্ষাৎকাৰ ল'বলৈ গৈ আছোঁ। মই 2জন মানুহৰ নাম কৈ থৈছিলোঁ যে কমল দাৰ সাক্ষাৎকাৰ ল'ম, কমল বাপনৰ সাক্ষাৎকাৰ ল'ম আৰু পুষ্পেন্দ্ৰ দাৰ ল'ম। কমল দা ঢুকোৱাৰ পিছতে মোৰ এটা হেৰি গেপ আহি গৈছিল, মানে হতাশ ভাৱ এটা আহি গৈছিল। কিন্তু আকৌ মানে ঘৰলৈ আহি মই কালিয়ে ভাবি আহিছোঁ যে মই মিয়া বাইদেউ মানে সাক্ষাৎকাৰ ল'বই পাৰিব, নহ'লে মোৰ এই কথাটো থাকি যাব, কাৰণ কমল দাক হেৰুৱাই দিছোঁ ন। গতিকে আকৌ মই হেৰুৱাব বিচৰা নাই। মানে আপুনি মই যেতিয়া বহি কথা পাতি আছোঁ, এই যে আড্ডাটো যে বহি আজি কথা পাতি আছোঁ, এই কথাখিনি বাণীবদ্ধ কৰি ৰাখিছোঁ। এইকাৰণে আমাৰ ল'ৰা ছোৱালীবিলাকেও বা এই গাঁৱৰ ল'ৰা ছোৱালী মানুহবিলাকেও এদিন চাব, এই আমাৰ কথাবিলাক তেওঁলোকে মুখে মুখে ক'ব যে আমাক পঢ়াইছিলে মাকহঁতে, এই যিকেইজনী ছোৱালী আহি এতিয়া আপোনাৰ লগত কথা পাতি গ'ল, তেওঁলোকে অন্ততঃ ক'ব যে মোৰ যেতিয়া তেওঁলোক বিবাহত আবদ্ধ হ'ব, তেওঁলোকৰ ল'ৰা ছোৱালী হ'ব, তেওঁলোকে এই সাক্ষাৎকাৰটো যেতিয়া প্ৰচাৰ হ'ব, তেতিয়া ক'ব যে আমাক পঢ়াইছিলে মিয়া বাইদেউ এনেকুৱা আছিলে। এই কথাখিনি ক'ব। এই কথাখিনিৰ কাৰণে মই সাক্ষাৎকাৰত আপোনাৰ ওচৰলৈ আহিলোঁ। ভাল লাগিল আপোনাৰ কাৰণে, এইকাৰণে আপুনি সেইখন সময় যথেষ্ট সময় দিলে। গতিকে দ্বিতীয় দিনা মই আকৌ আহিম, আপোনাৰ পৰা আৰু কথা মই জানিব শিকিব বহুখিনি কথা আছে। গতিকে ইমানখিনি কৈ মই আপোনাৰ পৰা আজি মই বিদায় লওঁ। কৃষ্ণ।